নমস্কাৰ গুড আফটাৰনুন আজি মৰ্নিং ক্লাছটো অনা নহ'ল সেইবাবে মডেল কুৱেশ্যন পেপাৰৰ চিৰিজটো আজি আফটাৰনুনতে দিলোঁ সো যিসকল ষ্টুডেণ্ট জইন হোৱা নাই জইন হৈ ল'বা কাৰণ ক্লাছটো মোষ্ট ইম্পৰ্টেণ্ট জানেই সকলোৱে মডেল কুৱেশ্যন পেপাৰ এক্সপেক্টেড কুৱেশ্যন লৈ আছোঁ আৰু আপোনালোকে সন্ধিয়া ক্লাছটো আপোনালোকে সদায় কৰিব সন্ধিয়া 7টা বজাৰ ক্লাছটো স্পেচিয়েল ক্লাছ চলি আছে সো কোনে কোনে কৰা নাই ক্লাছটো আগৰ ভিডিঅ'বোৰ চাব বেছি দেৰি নকৰোঁ আজি ক্লাছটো আৰম্ভ কৰিছোঁ সো গম পাইছোঁ অকণমান ভাগৰ লাগিছে গৰম লাগিছে এইখিনি সময়ত পঢ়িবলৈ মন নাযায় কাৰণো মন যাব কিন্তু কথা হ'ল কষ্ট নকৰিলে ফল কেতিয়াও নাপায় গৰম ঠাণ্ডা এইকেইদিন বাদ দিয়ক কাৰণ মাজত মাত্ৰ কেইটামান দিন আছে ওকে এতিয়া যদি গৰম ঠাণ্ডা সহ্য কৰিব নোৱাৰে কিন্তু এই 2 মাহ পাৰ হোৱাৰ পিছত গোটেই জীৱনটোৰ কাৰণে গৰম সহ্য কৰিব লাগিব মনত ৰাখিব গতিকে যদি কিবা এটা হ'ব বিচাৰিছে তেনেহলে জুইৰ তাপত ৰ'দৰ তাপত নিজকে পুৰিবলৈ শিকক ওকে সো দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট কোনখন ৰাজ্যত আছে ৰাজ্যকেইখনৰ নাম চাই লোৱা আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰা শুদ্ধ উত্তৰটো কোনটো হ'ব জানেনে সাক্ষৰতা হাৰ মানে কি ইয়েছ এডুকেটেড পিপল কোনখন ৰাজ্যত সৰ্বাধিক আছে পঢ়া শুনা কৰা মানুহ কেৰালাত আছে কেৰালাত আপোনাৰ সাক্ষৰতা হাৰ সৰ্বাধিক কেৰালাত মনত ৰাখিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল ফাৰ্ষ্ট মিনিষ্টাৰ অফ এডুকেশ্যন হু হেভ বিন এৱাৰ্ডেড উইথ দ্য ভাৰত ৰত্ন এৱাৰ্ড কোন আছিল বাৰু শিক্ষামন্ত্ৰীজন অপশ্যনটো চাই লোৱা আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰা একদম কাৰেক্ট শুদ্ধ উত্তৰটো হৈছে আবুল কালাম আজাদ ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথমজন শিক্ষামন্ত্ৰী নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক সৰিয়হ উৎপাদন কৰে হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট producer of soybean mustard oil soybean ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনখন ৰাজ্য yes option C is the right answer মধ্য প্ৰদেশ next question লৈ আহিছোঁ কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকীৰ স্বৰ্ণ লাভ কৰিছিল ইণ্ডিয়া won its first Olympic hockey gold in কোন বছৰত লাভ কৰিছিল চনটো কি চাই লওক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1928 অপশ্যন বি আছে ৰাইট আনসাৰ মনত থাকিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ষ্টেট ইজ known as India's Spice Garden India's Spice Garden বুলি ইয়াৰ ভিতৰত কোনখনক জনা যায় একদম শুদ্ধ উত্তৰটো হৈছে কেৰালাক ইণ্ডিয়াছ স্পাইচ গাৰ্ডেন বুলি জনা যায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয় কোনখন ফাৰ্ষ্ট ইউনিভাৰ্চিটি এষ্টাব্লিছ ইন ইণ্ডিয়া ভাৰতত প্ৰথম কোনখন ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল yes right answer is University of Calcutta okay option A is the right answer মনত থাকিব next question to লাইছো 1991 চনত মোহাম্মদ কুলি কুতুব শাহে প্লেগৰ অন্তঃপৰাৰ স্মৃতিত কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰিছিল which monument was built by Muhammad Quli Qutub Shah in 1591 to commemorate the end of plague অপশ্যন কেইটা চাই ল'ব আজি ক্লাছটো অকণমান দেৰি হ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ যদি বেয়া পাইছে আৰু কোনে কিমান নম্বৰ পালে শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব যে শুদ্ধ উত্তৰটো হৈছে চাৰমিনাৰ ওকে চাৰমিনাৰ অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান নাম্বাৰ অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া ভাৰতত কিমানখন ৰাজ্য আছে কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন আছে
The right answer is 28 state and 8 union territory. Option B is the right answer. Next question to laiso. কোনখন মহাকাশযানত ৰাকেশ শৰ্মাই মহাকাশলৈ ঐতিহাসিক ভ্ৰমণ কৰিছিল? On which spacecraft did Rakesh Sharma make his historic trip to space? কোনখন ৰকেটত বা এয়াৰক্ৰাফটত গৈছিল? নাম কি ৰকেটখনৰ নাম কি? ৰাকেশ শৰ্মা কোনখন ৰকেটত গৈছিল? ৰাকেশ শৰ্মা মহাকাশলৈ কোনখন ৰকেটত গৈছিল? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু আহিব পাৰে পৰীক্ষাত। শুদ্ধটো হৈছে Soyuz T. Soyuz T ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিল। অপশ্যন বি ইজ ৰাইট আনসাৰ। নেক্সট কোৱেশ্চনটো লাইছো। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম ইউৰোপীয় 1913 চনত কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল? ৰবীন্দ্ৰনাথ টেগৰ ফাৰ্ষ্ট নন ইউৰোপিয়ান won Nobel Prize in 1913 for the book. কোনখন কিতাপৰ বাবে? কিতাপখনৰ নাম ইয়াতে আছে। নোবেল প্ৰাইজ কোনখন কিতাপৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে লাভ কৰিছিল? একদম কাৰেক্ট, গীতাঞ্জলি। গীতাঞ্জলি কিতাপৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে বঁটা লাভ কৰিছিল। কি বঁটা? ইয়েছ, নোবেল বঁটা। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। 1974 চনত 18 মেত ৰাজস্থানৰ পোখৰাণত ভাৰতে কৰা প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কোড নাম কি আছিল? What was the code name of the first nuclear test conducted by India on 18 May 1974 in Pokhran, Rajasthan? এটা দুটা কোৱেশ্চন আহিব পাৰে। কোৱেশ্চন দুটা হ'ল যে আমাৰ ভাৰতে কিমান চনত প্ৰথম নিউক্লিয়াৰ টেষ্ট কৰিছিল? চনটো মনত ৰাখিব। এটো এটা কোৱেশ্চনত তিনটা কোৱেশ্চন সোমাই আছে। 18 মে 1974 চনত ভাৰতে প্ৰথম নিউক্লিয়াৰ টেষ্ট কণ্ডাক্ট কৰিছিল। আৰু কোন ঠাইত কৰিছিল কেতিয়াবা আহিব পাৰে? পোখৰাণ, ৰাজস্থানত কৰিছিল। ওকে, এটা আপোনালোক খুদিছে যে ইয়াৰে যেটো আপোনাৰ টেষ্ট কৰিছিল সেই টেষ্টৰ কোড নাম কি আছিল? ইয়াতে কোড নাম কেইটা আছে। শুদ্ধটো হৈছে স্মাইলিং বুদ্ধা। যেতিয়া আমাৰ ভাৰতে প্ৰথম নিউক্লিয়াৰ টেষ্ট কৰিছিল এটা কোড নাম ৰাখিছিল সেই টেষ্টটো যাতে শত্ৰুপক্ষ যাতে গম নাপায় তাৰ বাবে এটা কোড ৰাখিছিল। আপোনালোকে জানে যে আমাৰ সিকিউৰিটি ৰিজনত সেই কোডটো হৈছে স্মাইলিং বুদ্ধা। অপশ্যন সি ইজ ৰাইট আনসাৰ। স্মাইলিং বুদ্ধা হৈছে আপোনাৰ কোড নেম। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? Which is India's first artificial satellite? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? অপশ্যন কেইটা আছে ইয়াতে, অপশ্যন কেইটা চাই ল'ব। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? অপশ্যন কেইটা বহুত ইম্পৰ্টেন্ট হয়, সো এফালৰ পৰা চাই পেলাই ক'ব। শুদ্ধটো কোনটো হ'ল? ইয়েছ, শুদ্ধটো হৈছে আৰ্যভট্ট। ওকে, আৰ্যভট্ট আমাৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। মনত থাকিব স্যাটেলাইট। নেক্সট কুৱেশ্যনটো লাইছো। প্ৰজেক্ট টাইগাৰ কোন বছৰ আৰম্ভ কৰা হৈছিল ভাৰতত? প্ৰজেক্ট টাইগাৰ ইন ইণ্ডিয়া was started in the year. ভাৰতত প্ৰজেক্ট টাইগাৰ কেতিয়া বা কোন চনত আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটা চাই ল'ব। অপশ্যন এ 1984, অপশ্যন বি 1970, অপশ্যন সি 1965, অপশ্যন ডি 1973। ইয়াৰ কাৰেক্ট কোনটো হ'ব? সো আমি ক্লাছবোৰ আনি আছোঁ। আমাৰ সন্ধিয়াৰ ক্লাছটো কোনে কোনে কৰা নাই ইতিমধ্যে যোৱাকালি ক্লাছটো অকণমান স্পেচিয়েল আছিল। সো 6 নম্বৰ ক্লাছটো কৰিব আৰু মডেল কুৱেশ্যনৰ পেপাৰ ক্লাছকেইটা কৰিবলৈ নাপাৰিবা। যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা লগ বন্ধুক। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়েছ, অপশ্যন ডি ইজ ৰাইট আনসাৰ 1973। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? হুইচ ইজ দ্য বিগেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া? আহিব পাৰে পৰীক্ষাত। কোনখন জানেনে ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা? কোনখন? ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? একদম কাৰেক্ট, কচ্ছ, গুজৰাট। ওকে, কচ্ছ, গুজৰাট হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা। মনত থাকিব। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। ভাৰতৰ আটাইতকৈ সৰু জিলা কোনখন? হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ সৰু জিলা কোনখন জানেনে নাম? কোনখন? একদম কমন কুৱেশ্যন কিন্তু এইবিলাক কুৱেশ্যন আহেই। ভাৰতৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে মাহে আৰু এইখন আছে পণ্ডেশ্বৰীত। ক'ত আছে? মাহে। অপশ্যন এ ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন কোনে কৰিছিল? হু ডিজাইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইন নিউ দিল্লী? যিহেতু নিউ দিল্লীত আমাৰ পাৰ্লিয়ামেণ্টখন আছে, এই পাৰ্লিয়ামেণ্টখন কোনে ডিজাইন কৰিছিল? অপশ্যন কেইটা চাই ল'ব। শুদ্ধটো হৈছে এডউইন লেঞ্চিৰ লুটিয়েন্সে ডিজাইন কৰিছিল। অপশ্যন চি ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। কোনখন নদীৰ পাৰত গোৱা অৱস্থিত? অন হুইচ ৰিভাৰ বেংক ইজ গোৱা লোকেটেড? এইটো কুৱেশ্যন প্ৰায় আহি থাকে DSSত, গেট 3ত আহি থাকে কিন্তু। কোনখন নদীৰ পাৰত গোৱা যিখন চহৰ সেইখন অৱস্থিত?
শুদ্ধটো হৈছে মাণ্ডোভি নদীৰ পাৰত গোৱা অৱস্থিত মাণ্ডোভি নেক্সট কোৱেশ্চনটো লাইছো কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ্ড এজ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম নেশ্যনেল পাৰ্ক কোনখন কেতিয়াবা আহিব পাৰে অপশ্যন কেইটা চাই ল'ব ভাৰতৰ প্ৰথম নেশ্যনেল পাৰ্ক কোনখন আছিল অপশ্যন কেইটা চাই ল'ব দেই শুদ্ধটো হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক হৈছে ভাৰতৰ আটাইতকৈ প্ৰথম যিখন নেশ্যনেল পাৰ্ক সেইখন হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটো লাইছো বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল অৰুন্ধতী ৰায় কোনখন কিতাপৰ বাবে তেখেতে এই আপোনাৰ বঁটাটো লাভ কৰিছিল ওকে এটা কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে অৰুন্ধতী ৰায়ে কি বঁটা লাভ কৰিছিল বঁটাটোৰ নাম মনত ৰাখিব বুকাৰ বঁটা ওকে অৰুন্ধতী ৰয় ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ওন এ বুকাৰ প্ৰাইজ সি ওন ফৰ দ্য বুক কোনখন কিতাপৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল কিতাপকেইখনৰ নাম ইয়াতে দিয়া আছে চাই লওক আৰু কোনখন শুদ্ধ হয় মোক কমেণ্ট কৰক একদম শুদ্ধ উত্তৰটো হৈছে দ্য গড অফ স্মল থিং সেইখন কিতাপৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল অৰুন্ধতী ৰয় অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ মনত থাকিব নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া ভাৰতৰ হাইয়েষ্ট ৱাটাৰফল কোনটো আছে হাইয়েষ্ট ৱাটাৰফল বুলিলে ভাৰতৰ কোনটো কাৰেক্ট এনচাৰ হৈছে কুঞ্চিকল ফলছ হৈছে ভাৰতৰ আটাইতকৈ হাইয়েষ্ট আপোনাৰ ৱাটাৰফল নেক্সট কুৱেশ্যনটো আহিছোঁ নাছডাকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু বি লিষ্টেড অন নাছডাক ওকে নাছডাকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো আছিল ইয়াৰ ভিতৰত কোনটো কোম্পানী প্ৰথম নাছডাকত অন্তৰ্ভুক্ত হৈছিল কাৰেক্ট এনচাৰটো হৈছে ইনফোচিছ হৈছে ভাৰতৰ আটাইতকৈ প্ৰথম কোম্পানী যিয়ে নাছডাকত অন্তৰ্ভুক্ত হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ইয়াৰ ভিতৰত কোনটো একদম কাৰেক্ট দ্য কাৰেক্ট এনচাৰ ইজ ৱেলাৰ লেক কাশ্মীৰত আছে ভাৰতৰ আটাইতকৈ মিঠা পানীৰ হ্ৰদ নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতত কোন তাৰিখে পালন কৰা হয় হিন্দী দিৱস চেলিব্ৰেটেড ইন ইণ্ডিয়া অন কোন তাৰিখে আমাৰ ভাৰতত হিন্দী দিৱস পালন কৰা হয় একদম কাৰেক্ট হৈছে অপশ্যন কেইটা চাই ল'ব ইয়েছ 14 ছেপ্টেম্বৰ 14 ছেপ্টেম্বৰত আমাৰ হিন্দী দিৱস পালন কৰা হয় মনত থাকিব নেক্সট কুৱেশ্যনটো লাইছোঁ 1971 চনত ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল হুইচ এগ্ৰিমেণ্ট চাইন এট দ্য এণ্ড অফ ইণ্ডিয়ান পাকিস্তান ৱাৰ ফৰ 1971 যেতিয়া ভাৰত আৰু পাকিস্তানৰ 1971 চনত যুদ্ধ হৈছিল মনত ৰাখিব ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ কেতিয়া হৈছিল 1971 চনত সেই যুদ্ধৰ শেষত ভাৰত আৰু পাকিস্তানৰ মাজত কি চুক্তি স্বাক্ষৰিত হৈছিল চুক্তিখনৰ নাম কি ইয়াৰ ভিতৰত অপশ্যন কোন হ'ব আৰু আজি ক্লাছটো কৰি কেনেকুৱা লাগিল আপোনালোকে আমাৰ ক্লাছবোৰ কৰি আছেনে বহুত ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ লৈ আছোঁ দৰকাৰী প্ৰশ্ন গতিকে যিসকলে গেট 3 গেট 4 এপ্লাই কৰিছে তেওঁলোকে মাষ্ট এইকেইটা ভিডিঅ' চোৱা উচিত কাৰণ মাজত মাত্ৰ 2 মাহ সময় আছে আমি সম্পূৰ্ণ চিলেবাছ একদম আতিয়ে ভিডিঅ'বোৰ লৈ আছোঁ গতিকে প্ৰতিটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব চিমলা চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল কেতিয়া 1971 চনৰ যুদ্ধৰ পিছত নেক্সট কুৱেশ্যনটো লাইছোঁ পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল হুইচ মনুমেণ্ট ৱাজ বিল্ড টু কমেমৰেট দ্য ভিজিট অফ দ্য কিং জৰ্জ ভি এণ্ড কুইন মেৰী টু বম্বে ইয়াৰ ভিতৰত শুদ্ধ কোনটো অপশ্যন
Yes, the correct answer is Gateway of India. Option B is the right answer. So, আজি আমি মডেল কুৱেশ্যন পেপাৰ 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ 25ৰ ভিতৰত কোনে কোনে 25 পালা মোক কমেণ্ট কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগ বন্ধুকো শ্বেয়াৰ কৰি দিব নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম